কেলে মাইলা কেলে নাই পেলে সান কেলে মাইছে কি নাম তোমার কি নাম কেলে মাইলি তো কেলে মাইলি দেখো এনেকে কেলে মাইছো এনেকে কেলে মাইছে না এনেকে কেলে মাইছে মাইছে মা তহতি কাজিয়া লিছ এনেকে কেলে মাইছো হ্যাঁ এনেকে কেলে মাইছো এফালে রা কা দেখি না এনেকে মাইছে সার হ্যাঁ এনেকে মাইব লাগে কাজিয়া লাগে এনেকে মারে নেকি পিছতে আইছে একো কমে না পাতা মাইছে মাইছে কেলে তুমি মাইছে কেতে মাল কোন মাইছে মাইছে নে ও পট্টা মাইছে নেকি এ লজনে মাইছে নেকি এ লজনে মাইছে নেকি এজনে নাই মৰা হয় না এজনে মাইছে হয় না আচ্ছা সক এজনে কৈছে সক এ মাত্ৰ কৈছে প্ৰুফ আছে তাক ধৰ ধৰ হি মাৰিছে ধৰক সা কেলে নাই ধৰতা ধৰক ইমিডিয়েট ধৰক তাক ধৰক কৰা কইতো ধৰক সা আমি ৰৈ আছো মই প্ৰুফ আছে তা বুঢ়া মানুহজনে কৈ থৈ গৈছে তই মাৰিছ হি নাই মৰা ঠিক আছে গালি পা তই গালি পা তই মাৰিছ কেলে মই মদিনা টায়াৰ্ছৰ ফালৰ পৰা স্কুটি লৈ পেলাই আহি আছিলোঁ দুজন ল'ৰা আগে বাইক লৈ গৈ আছিলে মানে হঠাৎ মানে এটা ল'ৰাই একদম মেইন ৰাস্তাৰ মানে মাজত ব্ৰেক মাৰি দিলে ব্ৰেক মাৰি দিওঁতে মই মানে কথমপিহে মানে ৰখাই পেলাই যেনে তেনে বাচিছোঁ মানে নহ'লে তাক খুন্দা মাৰিলোহেঁতেন নহ'লে মই পৰিলোহেঁতেন আগ চকাটো মানে একদম চুঁচৰি গৈছে সি কলেজৰ ড্ৰেছত থকাৰ কাৰণে তাক মই একো কোৱা নাই সৰু ল'ৰাৰ কাৰণে তাক মই ইমানটোৱে কৈছোঁ যে ভাইটি অলপ বাইক চলাওঁতে অলপ চাই চিতি চলাবা এনেকৈ চলালে যদি আজি মোৰ কিবা এটা হ'লহেঁতেন তোমাৰ কিবা এটা হ'লহেঁতেন তুমিও মোক পইচা দিব লাগিলে ময়ো তোমাক পইচা দিব লাগিলে সিমানটোৱে কথা কৈছোঁ সিহঁতক তই মানুহ চিনি পোৱা নাই নেকি মোৰ বাপেৰক তই চিনি নাপাৱ নেকি মোৰ বাপেৰ কোন হয় তই নাজানো এইবিলাক মোক মাক ধৰি পেলাই মোক গালি পাৰিছে তাৰপৰা মোৰ বাপেৰক মাতিছোঁ তই ইয়াৰ পৰা যাব নোৱাৰ বুলি ৰখাইছে তাৰপৰা লগৰটোৱে তাৰ লগৰ এটালৈ ফোন কৰিছে সি 2 মিনিটমানৰ ফলত আহি পেলাই মানে মোক পিছফালৰ পৰা একদম বাইকৰ চাবিয়ে নে চুৰিয়ে নে কিয়ে নাজানো মানে গোটেই মাৰি মূৰটো ফুটা কৰি পেলালে পিছফালে গোটেই মূৰটো ফুটা গোটেই মানুহে চাই আছে মানে ভিডিঅ' কৰিছে ধৰিবলৈ কোনো নাই অহা যেতিয়া মানে মোৰ গোটেই তেজ যেতিয়া গুচি গ'ল ন চব যিমান হেৰি হ'ল লাষ্টত যেতিয়া মই ল'ৰাটোক মানে পলাব খুজিছে যোনটোৱে মোক মাৰিলে তাক যেতিয়া মই ধৰি আছোঁ তেতিয়াহে মানুহবিলাকে আহি পেলাই সহায় কৰিছে তাৰ আগত কোনো এটা মানুহ অহা নাই পুলিচে তেতিয়ালৈকে একো কোৱা নাই মই কৈছোঁ যে মোৰ অৱস্থা তেতিয়ালৈকে একদম বেয়া মোক খালি অকল মানে ৰিক্সাত উঠি মানে চিভিল যাব কৈছে পুলিচে তেনেকৈ একো প্ৰটেকশ্যন মানে মোক দিয়া নাই তেতিয়ালৈকে ভণ্টিৰ কাৰণে বাচিছোঁ নহ'লে মানে মাৰি পেলালেহেঁতেন ল'ৰাকেইটা মই তেনেকৈ কোনো চিনি নাপাওঁ মানে ক'ৰ ল'ৰা কি কথা চিনি নাপাওঁ মূৰত নহয় চবতে মাৰিছে মানে বাইকৰ চাবিয়ে মাৰিলে ফোন ফুটাই দিছে পিছফালে মই ঘটনাটোৰ সময়ত আছাম টেক্সটাইলত কিবা কাপোৰ কিনি আছিলোঁ মই ভাবাই নাই যে মোৰ দাদা তাত মাৰি থৈছে বুলি মই সেই সময়তে মানে মাক এনেই ফোন কৰিছিলোঁ যে মা তুমি ক'ত আছা মায়ে মানে ফোনত চিঞৰি কান্দিছে যে বলোৰাম হোটেলৰ ওচৰত দাদাক বোলে বহুত বেয়াকৈ কোনোবাই মানে মাৰি মাথা ফালি দিলে মই সেইখিনিতে আছিলোঁ মই মাৰ ফোনটো কটাই নাই মই চিধা দৌৰিছোঁ মানে মোৰ হাতত মোৰ ছমহীয়া ছোৱালীজনী মই লৈ আছোঁ তেনেকৈ দৌৰি গৈ মানুহৰ পূৰা ভিৰ আৰু মানুহে দেখিছোঁ চবেই ভিডিঅ' কৰি আছে তাৰপিছত মোক দুটামানে কৈছে যে এটা মোৰ ঘৰৰ ওচৰত চিনাকি মানুহ কোনোবা এজনে কৈছে তোৰ দাদাক মাৰিলে চিধা মই গৈ পেলাই যিজনে মাৰিছে সেই ল'ৰাটো পলাই যাব খুজিছে তাক মই ধৰি পেলাই টানি আনিছোঁ টানি পেলাই মই লগালগ মোবাইলৰ কেমেৰাটো অন কৰিছোঁ এইটো কাৰণে কৰিছোঁ মই যাতে তাৰ মুখখন মানে সকলো ৰাইজে দেখক আজি কি কৰি পেলাই মোৰ দাদাক মাৰিছে মানে এটা পশুৰ নিচিনাকৈ কেনেকৈ মাৰিবলৈ সাহস কৰিলে আজি গোলাঘাট নিচিনা এখন চহৰত কি ধৰণেৰে এনেকৈ মাৰিবলৈ সাহস কৰিলে আজি অসমত কি আমি অসমীয়া মানে আমাৰ কোনো অস্তিত্ব নাই নে কি মানে আমি বাচি থাকিবলৈ মানে কোনো তাত গোটেই মানুহখিনিয়ে চাই আছে কোনো গৈছে 2-এজন মানুহ বয়সীয়াল মানুহ গৈছে মই নগৈছে বুলি নকওঁ তথাপিও সিহঁতে চাই আছে যিমান মানুহ সেইটো হিচাপত হ'ব নালাগে তাক বচাব লাগিছিলে তাৰ উপৰিঞ্চি আৰক্ষীসকলে সিহঁতক প্ৰটেকশ্যন দিছে আৰক্ষী ৰৈ থকা দেখিছোঁ সিহঁতক প্ৰটেকশ্যন দিছে মই যেতিয়া সিহঁতক মানে টানিবলৈ গৈছোঁ সিহঁতক মানে বচাই পেলাই লৈ গৈছে কিহৰ কাৰণে মানে সেইটো সিহঁতে লগালগ আৰক্ষী এইটো ৰাইট আছে যে সিহঁতে লগালগ সেই কাজিয়াখন বন্ধ কৰিব লগালগ মাৰিব লাগে এটা ল'ৰাক মাৰি আছে সিহঁতক চাবি সোমোৱাই দিছে জেগাই পশুৰ নিচিনাকৈ চাবি ইয়াত মাৰি দিছে পিছফালৰ পৰা
চেঞ্চলেছ হৈ পৰি গৈছে তথাপিও সেই চেঞ্চলেছ ল'ৰাজনে ইমান ষ্ট্ৰং সি উঠি পেলাই তথাপিও তাক ধৰি ৰাখিছে যে সি পলাই যাব নোৱাৰে কালপ্ৰিটটো পলাই যাব নোৱাৰে বুলি ভাগ্যক্ৰমে মই পালোঁগৈ মই যদি নাপালোঁহেঁতেন চাগে হয়তো তাক মাৰি পেলালেহেঁতেন আৰু মানুহে চাগে চায়ে থাকিলেহেঁতেন একদম ক'লা কিবা হেৰি চোৰৰ ঘটনা এটা হৈছিলে যে একদম একেই হ'ল বুলি ধৰি লওক আপুনি আজি গোলাঘাটত এনেকুৱা এটা ঘটনা আজি পৰ্যন্ত হোৱা নাই আৰু অসমীয়া মানুহ মই এইটো কথা কৈছোঁ যে মই সকলোকে কৈছোঁ আজি আমি ছেফ হয়নে আজি আমি ছেফ হয়নে নহয় আজি আমাৰ দেখোন ওলাবলৈ ভয় লাগিব মোৰ এই ল'ৰাটো এই দাদাৰ ল'ৰা হয় এইটোৰ কি হ'লহেঁতেন আজি মৰি যোৱা হ'লে কি হ'লহেঁতেন দুখী শাস্তি আপোনালোকে দিবনে সকলোৱে হা দুখী শাস্তি পাবই লাগিব কালি পুলিচে নি পেলাই সিহঁতক থানাত বহাই থৈছে থানাত বহোৱাৰ পিছতো সিহঁতৰ যি ডাঙৰ কথা মই পুলিচক আৰক্ষীক মই প্ৰশ্ন কৰিছোঁ আজি আপোনালোক বহি থকাৰ সময়ত এগৰাকী লেডিজক কেনেকৈ সিহঁতে সেনেকৈ কথা ক'ব পাৰিছে আপোনালোকৰ ষ্টেণ্ডাৰ্ড কি আমি গম পাইছোঁ কালি পুলিচৰ ভূমিকা মই একদম নিষ্ক্ৰিয় দেখিছোঁ সঁচা অৰ্থত ক'বলৈ গ'লে পিছত সিহঁতি একশ্যন লৈছে কৈছে আপোনালোকে FIR দিয়ক কিবা দিয়ক কিন্তু হ'লেও মই দেখিছোঁ নিষ্ক্ৰিয় যিমানখিনি থাকিব লাগে আজি বাহিৰত যিমানখিনি দেখিছোঁ আমাৰ বহুত কম দেখিছোঁ মই একো ক'বলৈ দিয়া নাই মানে সিহঁতে কৈছে ভিডিঅ' নকৰিব আমুক নকৰিব তামুক নকৰিব তেনেকুৱা ধৰণৰ কথা তাৰমানে যিটো সময়ত আপুনি তাক বুকুত ধৰি টানি ৰাখাইছিল আপুনি গৈ বচালে সেইটো সময়ত আমি দুজন পুলিচো দেখিছিলোঁ হয় পুলিচ দেখিছিলে কিন্তু সিহঁতি নাই ধৰা সিহঁতি লগালগ দাণ্ডি উলিয়াই সিহঁতক মাৰিব লাগিছিলে দস্তুমত সেইটো পুলিচৰ ৰাইট আছে সি বচাব লাগিছিলে আমি কাৰ ওপৰত বিশ্বাস কৰোঁ আজি আৰক্ষীসকলৰ ওপৰত বিশ্বাস কৰোঁ নে নকৰোঁ আজি আমি কাৰ ওপৰত বিশ্বাস কৰিম সিহঁতৰ ওপৰতে সিহঁতি আমাক বচাব বুলি মুখখন কাৰ মুখলৈ চাম আজি আৰক্ষী মুখলৈহে চাম সিহঁতে যদি নবচায় সিহঁতে বচাব লাগিছিলে লগালগ সিহঁতে যিকেইটাই মাৰিছিলে লগালগ সিহঁতক মাৰ দিয়া ৰাইট আছিলে সিহঁতৰ মাৰিব লাগিছিলে তাৰপিছত সিহঁতে যি কৰে কৰক কিন্তু সিহঁতে নাই সিহঁতে ছাইডলৈ গৈছে কিবা কৰিছে ধৰিবলৈ গৈছে মই সিহঁতক ধৰি ৰখাইছোঁ যে ইহঁতক নিয়ক পুলিচটোক মই পিছফালৰ পৰা টানি আনিছোঁ মই মুগীখন চোৱা নাই কিন্তু কৈছোঁ ছাৰ ইয়াক ধৰক ইয়াক লৈ যাওক ছাৰ শুনক এইজন বুঢ়া মানুহে কৈছে যে ইয়াৰ দুখ মাৰিছে প্ৰথমতে আৰু কোনো ধৰণৰ একো ঘটনা নাই জাষ্ট বাইক ৰখাইছিলে বাইকখন হেৰি কৰিছিলে আৰু সকলোতকৈ ডাঙৰ কথা ইমান সৰু কলেজৰ ল'ৰা সিহঁতি বাপেকৰ ধমকি দিবলৈ সিহঁতি ইমান সাহস ক'ত কোন বাপেক এনেকুৱা কোন প্ৰাইম মিনিষ্টাৰে হওক লাগিলে সেই প্ৰাইম মিনিষ্টাৰক আমি প্ৰাইম মিনিষ্টাৰ হওক CMক যোনে হওক কোনে বনাইছে আজি জনসাধাৰণে আমি বনাইছোঁ সিহঁতক হা তই মোৰ বাপেৰক চিনি পোৱা নাই নেকি আমি কি হয় চিনি পোৱা নাই নেকি সি কৈছে বাপেৰক চিনি পোৱা নাই নেকি তেতিয়া দাদাই কৈছে তোৰ বাপেৰৰ নাম কিহৰ কাৰণে লৈছ বাপেৰক কোন হয় তই বাপেৰ তেতিয়াহ'লে যোনে বাপেৰ নহওক তই কিবা এটা কৰিছ তোৰ বাপেৰ কোন হয় ইয়াত বাপেক ক'ৰ পৰা আহিলে বাপেকৰ নাম লৈ তই গুণ্ডাগাৰ্দি কৰিব পাৰিবি নেকি ইয়াত বাপেকৰ নাম লৈ তই গোটেইখন কৰিব পাৰিবি নেকি এনেকুৱা বাপেকৰ কি কেপাচিটি আছে এনেকুৱা কি পলিটিচিয়ান হয় যে এনেকুৱা মানে বাপেকৰ নাম লৈ যি টি কাম কৰিব পাৰিব এনেকুৱাই পলিটিচিয়ান আছে নেকি আমাৰ মানে অসমখনত এনেকুৱা পলিটিচিয়ান আমি ভোট দি পেলাই আমি এনেকুৱা কাম কৰিছোঁ নেকি যে আমাৰ দেশখন ভালকৈ চলাই নিবলৈ কাৰণে এনেকুৱা মানুহকে ভোট দিছোঁ নি যে বাপেকৰ নাম লৈ সিহঁতে মাৰিব গুণ্ডাগাৰ্দি কৰিব হা কিবা সংগঠনৰ বুলি কিবা বুলি কৈছিলে কিবা আমচুৰ নে কি বুলি কৈছিলে নেকি কিবা তেনেকুৱা বুলি কৈছিলে সেইকাৰণে তেতিয়া মানে দাদাই যেতিয়া ক'লে সি গুচি যাব খুজিছিলে সৰু ল'ৰা কাজিয়া লাগি লাভ নাই বুলি মাতি তই ভয় কৰিছ পলাইছ কেলে আমাৰ বাপেৰক তই চিনি পোৱা নাই তেনেকুৱাতে কলেজৰ বেলেগ এটা ল'ৰাই ফোন কৰি পিছফালৰ পৰা আহি মাৰি দিলেহি মোৰ ভণ্টি হয় মই নিজৰ ভণ্টি হয় মনসুমিতা মল্লিক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।